গতিকে এটা কথা আপোনালোকৰ সন্মুখত মই ক'বলৈ আহিছোঁ, আপোনালোকে জানে যে এই পিটিচিৰ বৰ্তমান যেটো নিৰ্বাচন, এই নিৰ্বাচন কোনো সাধাৰণ নিৰ্বাচন নহয়, এয়া হ'ল অতি গুৰুত্বপূৰ্ণ নিৰ্বাচন। আপোনালোকে জানে আমাৰ মাটি ভেটি বচোৱাৰ নিৰ্বাচন, এই নিৰ্বাচন আমাৰ ল'ৰা ছোৱালীসকলৰ ভৱিষ্যতৰ নিৰ্বাচন। গতিকে মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, আমি জমিয়ত উলামা হিন্দে কল্পনা জল্পনা কৰি চালোঁ, এই পিটিচিত হগ্ৰামা মহিলাৰ বাদে কোনেও এই পিটিচন সঠিকভাৱে পৰিচালনা কৰিব নোৱাৰে। গতিকে মই এটা কথা ক'ব বিচাৰিছোঁ, হগ্ৰামা মহিলাৰ হাতত এই পিটিচিখন আপোনালোকে তেখেতৰ হাতত উঠাই দিয়ক। হগ্ৰামা মহিলাৰ ডাঙৰীয়াই আমাক কথা দিছে, তেখেতৰ যদি চৰকাৰ আহে মাটিৰ যি সমস্যা আছে এই সমস্যা তেখেতে সংশোধন কৰিব, এইটো আমাক কথা দিছে। গতিকে হগ্ৰামা মহিলাৰ ডাঙৰীয়া ছাৰ, আপোনাক অনুৰোধ জনাইছোঁ, যেহেতু আপোনাৰ লগত আমাৰ বৈঠক হৈছে জমিয়ত উলামাই, আপুনি কথা দিছে আপোনাৰ চৰকাৰ অহাৰ পিছত আমাৰ যি মাটি বাৰীৰ সমস্যা আছে, মাটিৰ পাট্টাৰ সমস্যা আছে, এইখানি সকলোখিনি হগ্ৰামা মহিলা ছাৰে তেখেতে কৰিব বুলি কথা দিছে। আপোনালোকে জানে বৰ্তমান অসমৰ যি পৰিস্থিতি, আপোনালোকে জানে নন বিটিচিত হাজাৰ হাজাৰ মানুহৰ ঘৰ ভাঙি দিছে, হাজাৰ হাজাৰ মানুহক মুকলি আকাশৰ নিচৰ তলত তেওঁলোকে বসবাস কৰি আছে। সৰু সৰু কণ কণ ল'ৰা ছোৱালীসকল, তেওঁলোকৰ মুখত কেৱল কান্দনে কান্দন। আজি 70-60 বছৰৰ বয়সীয়াল বৃদ্ধসকলে এই প্ৰখৰ 35-36 ডিগ্ৰী প্ৰখৰ ৰ'দৰ মাজত প্ৰেছাৰ ৰোগী তেওঁলোকে এই উচ্ছেদিত মানুহটিৰ ফলত তলত কেনেকৈ আছে। গতিকে যেহেতু আপোনালোকে জানে যে পিটিচিত যদি শান্তি আপোনালোকে বিচাৰে, হগ্ৰামা মহিলাৰ বাদে কোনেও কিন্তু শান্তি আনিব নোৱাৰে। এইহে মই ক'ব বিচাৰিছোঁ, আমাৰ যিসকল ধৰ্মীয় সংখ্যালঘু আপোনালোকে ইয়াতে আছে, আপোনালোকে হাত উঠাই দেখুৱাই দিয়ক, এইবাৰ হগ্ৰামা মহিলা চাহাবৰ BPF দলক আপোনালোকে বিপুল ভোটেৰে জয় কৰিব না নাই কওক। আপোনালোকে হগ্ৰামা মহিলাৰ জিন্দাবাদ, BPF জিন্দাবাদ, পানীৰাম সাহেব জিন্দাবাদ। এই জিন্দাবাদ অহা 22 ছেপ্টেম্বৰত আমি নাঙ্গলৰ ছবিত ভোট দি আমাৰ এই জিন্দাবাদ যাতে সঠিক পৰিণত হয়, এইখানি আমি দেখুৱাই দিম।